নমস্কাৰ বন্ধুসকল, আসাম পুলিচৰ SLPIবোৰ ৱেবছাইটত বৰ্তমান এখন নতুন নটিচ আহি পৰিছে। আজি যিহেতু 7 তাৰিখ আৰু যোৱাকালিয়েই নটিচখন পাব্লিছ কৰিছিল, কিন্তু ৱেবছাইটত আমি আজি দেখিবলৈ পাইছোঁ। আৰু এই নটিচখন আজি আমি কোনটো বিষয়ত দেখিবলৈ পাম, ইয়াত সম্পূৰ্ণ স্পষ্টভাৱে লিখা হৈ আছে যে যি এটা পোষ্ট ওলাইছিল চিভিল ডিফেন্সৰ, আৰু সেই পোষ্টটোৰ যিহেতু আমাৰ এতিয়া ভাইবা টেষ্ট হ'বলৈ বাকী আছে, বা যিটো আমাৰ প্ৰেক্টিকেল টেষ্ট হয়, আৰু সেই টেষ্টটো হ'ব আমাৰ 16/5/2025, অৰ্থাৎ 4th আসাম পুলিচ কামাণ্ডো বেটেলিয়ন, অৰ্থাৎ আসাম পুলিচৰ 4th কামাণ্ডো বেটেলিয়নত এই টেষ্টটো অনুষ্ঠিত কৰা হ'ব 16 তাৰিখে। আৰু তেওঁলোকৰ বাবে যিখন এডমিট কাৰ্ড ডাউনলোড হ'ব 9 মে'ত এডমিট কাৰ্ডখন ডাউনলোড হ'ব, আৰু 11টা বজাত পুৱাৰ ভাগত। আৰু যি এটা পোষ্ট আছিল, সেই এটা পোষ্টৰে এতিয়া যিটো আমাৰ টেষ্ট হ'বলৈ বাকী আছে, প্ৰেক্টিকেল যিটো টেষ্ট, আৰু সেই টেষ্টটো হ'ব, মই পুনৰবাৰ কৈছোঁ, 16 তাৰিখে হ'ব, 9 তাৰিখে দিব তেওঁলোকৰ এডমিট কাৰ্ড। বাকী ইমানেই আপডেট আছিল যে SLPIB ৱেবছাইটত বৰ্তমান নিউ এটা আপডেট দেখিবলৈ পাইছোঁ। এটা পোষ্টৰ এগেইনষ্টত বৰ্তমান যিটো আমাৰ টেষ্ট হ'বলৈ বাকী আছে, সেই টেষ্টটো হোৱাৰ সন্দৰ্ভত বৰ্তমান SLPIB ৱেবছাইটত বৰ্তমান এখন নতুন নটিচ আহি পৰিছে।